Hello and welcome. In today's video, we are going to discuss about different type of human activities. As human beings, we perform a lot of activities. আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কিজানি কিমান কাম কৰোঁ নহয় জানো? Now, if we broadly classify the activities done by us, we will find that the activities are broadly classified into two categories. One, in which we earn money, and the second, in which we derive a psychological satisfaction. এতিয়া কিছুমান কাম আছে যোনবোৰ আমি পইচা আৰ্জন কৰিবৰ কাৰণে হাতত তুলি লওঁ আৰু কিছুমান কাম আমি এনে কৰোঁ যোনবোৰ কৰি আমি মনত এটা ছেটিছফেকশ্যন পাওঁ যিটো কোৱা হৈছে সাইকোলজিকেল ছেটিছফেকশ্যন so depending on that the activities are broadly classified into non-economic activity and economic activity non-economic activity কোনবোৰ য'ত আমি সাইকোলজিকেল ছেটিছফেকশ্যন ডিৰাইভ কৰোঁ আৰু ইকনমিক এক্টিভিটি হৈছে যোনবোৰ এক্টিভিটিৰে আমি পইচা আৰ্ন কৰোঁ Okay, so let's discuss each of them in detail. Let me read few lines from your book. The activities which are undertaken by an individual with the motive of getting psychological satisfaction are known as non-economic activity. ইয়াত এতিয়া ক্লিয়াৰলি কোৱা হৈছে যে এই এক্টিভিটিবোৰ সাইকোলজিকেল ছেটিছফেকশ্যন ডিৰাইভ কৰিবৰ কাৰণে হাতত তুলি লওঁ আমি সাইকোলজিকেল ছেটিছফেকশ্যন মানে যিটো কাম কৰি মনত কিবা এটা আমাৰ ভাল ভাব আহে ইয়াত কিছুমান এক্সাম্পলো দিয়া আছে গোয়িং টু টেম্পল চেৰিটি ছ'চিয়েল ছাৰ্ভিচেছ অ'কে মন্দিৰ কিয় যাওঁ মনত কিবা এটা ভাল লাগে ভগৱানক প্ৰাৰ্থনা কৰিলোঁ হয়নে তাৰপিছত কৈছে চেৰিটি বা ছ'চিয়েল ছাৰ্ভিচ প্ৰায় একেধৰণৰ বস্তু একেধৰণৰ কেটেগৰীত আমি পেলাব পাৰোঁ চেৰিটি মানে ধৰক আমি কিবা বস্তু দান কৰিছোঁ দান পুণ্যৰ কাম কৰিছোঁ হয়নে ছ'চিয়েল ছাৰ্ভিচ আমি ছ'চাইটিখনৰ কাৰণে কিবা কৰিছোঁ হয় গছ পুলি ৰুইছোঁ ৰাস্তা চাফা কৰিছোঁ বা ব্লাড ডোনেশ্যন কেম্প এৰেঞ্জ কৰিছোঁ নহয় জানো এইবোৰ কাম কৰি আমি সাইকোলজিকেল ছেটিছফেকশ্যন ডিৰাইভ কৰোঁ চ' দিজ আৰ কেটেগৰাইজড আণ্ডাৰ নন ইকনমিক এক্টিভিটিজ আৰু ইয়াৰ জাষ্ট অপজিট হৈছে ইকনমিক এক্টিভিটি দ্য এক্টিভিটিজ হুইচ আৰ আণ্ডাৰটেকেন উইথ দ্য চ'ল ইণ্টেনশ্যন অফ আৰ্নিং মানি অ'কে লেট মি ৰিড দ্য লাইনছ ফ্ৰম দ্য বুক Activities which are undertaken by the people with the object of earning money are known as economic activities. So ইয়াত একদম ক্লিয়াৰলি কোৱা হৈছে এই এক্টিভিটিবোৰ আমি হাতত তুলি লওঁ পইচা আৰ্ন কৰিবৰ কাৰণে চ' পইচা আৰ্ন কৰা এক্টিভিটি বা ইকনমিক এক্টিভিটিবোৰ তিনিটা ভাগত ভাগ কৰি দিয়া হৈছে বিজনেছ প্ৰফেশ্যন আৰু এমপ্লয়মেণ্ট অ'কে দ্য টাইপছ অফ ইকনমিক এক্টিভিটিজ আৰ বিজনেছ প্ৰফেশ্যন এণ্ড এমপ্লয়মেণ্ট তো তিনিওটাকে আমি ভাগে ভাগে ডিছকাছ কৰোঁ Business refers to those economic activities which are connected with the production, purchase, sale or distribution of goods and services with the main objective of earning profit. এতিয়া আমি প্ৰায় শুনো যে বোলে এই মানুহজনে বিজনেছ কৰে বিজনেছৰ অৰ্থটো কি এতিয়া বিজনেছ ক্লিয়াৰলি কোৱা হৈছে যে ইকনমিক এক্টিভিটি হয় তাৰমানে বিজনেছ কৰিলে পইচা আমি আৰ্ন কৰিম কিন্তু বিজনেছবোৰ কেনেকৈ কৰা হয় প্ৰডাকশ্যন এতিয়া এজন খেতিয়ক বা এজন ফাৰ্মাৰ তেওঁ বস্তুবোৰ নিজে প্ৰডিউচ কৰে বস্তুবোৰ মাৰ্কেটত বিক্ৰী কৰি পইচাটো আৰ্ন কৰে চ' তেওঁক আমি প্ৰডিউচাৰ বুলি ক'ব পাৰোঁ প্ৰডাকশ্যনৰ যোনটো এক্টিভিটিৰ কথা কৈছে পাৰ্চেজ এতিয়া আমি দোকানবোৰ যে দেখোঁ তাত থকা বস্তুবোৰ নিশ্চয় সেই মানুহজনে নিজে কেতিয়াও প্ৰডিউচ কৰা নাই তেওঁ ক'ৰবাৰ পৰা কিনি আনি পেলাইহে মাৰ্কেটত বিক্ৰী কৰিছে পাৰ্চেজ হয়নে আৰু চেল অৰ ডিষ্ট্ৰিবিউশ্যন অফ গুডছ অৰ ছাৰ্ভিচ চেল অৰ ডিষ্ট্ৰিবিউশ্যন অফ গুডছ এতিয়া যোনবোৰ হ'লচেলাৰ বা ৰিটেইলাৰ থাকে তেওঁলোকে বস্তুবোৰ কোম্পানীৰ পৰা কিনে আৰু সেইবোৰ তেওঁলোকে ডিষ্ট্ৰিবিউট কৰে আমি যদি দেখোঁ এটা এৰিয়াত বোলে 20খন দোকান আছে সেই 20খন দোকানৰ কাৰণে কিন্তু হ'লচেলাৰ এখন বা দুখনেই থাকিব চ' সেই হ'লচেলাৰ কিখনে ডিষ্ট্ৰিবিউশ্যনৰ কামটো তো সেইটো চ' সেই ডিষ্ট্ৰিবিউশ্যনৰ কামটো তেওঁলোকৰ কাৰণে বিজনেছ হৈ গ'ল হয়নে আৰু এতিয়া কিছুমান কৈছে ছাৰ্ভিচ আমি গুডছ এণ্ড ছাৰ্ভিচৰ বিষয়ে পিছত ডিটেইলত পঢ়িম ছাৰ্ভিচ মানে হৈছে যোনবোৰ বস্তু ইনটেঞ্জিবল তাৰমানে যোনবোৰ ফিজিকেল বস্তু নহয় আমি বোলে চিনেমা এখন চাব গৈছোঁ মুভি এখন চাব গৈছোঁ টিকেটটো ফিজিকেল বস্তু হ'ব পাৰে কিন্তু সেই 2 ঘণ্টা বা 3 ঘণ্টাৰ চিনেমাখন যে চালোঁ সেইটো এটা ছাৰ্ভিচ কিয়নো সেইটো ইনটেঞ্জিবল বস্তু চ' এইবোৰ চব বিজনেছৰ কেটেগৰীত পৰিব চ' এক্সাম্পলছো দিয়া হৈছে ফিছিং মাইনিং ফাৰ্মিং মেনুফেকচাৰিং হ'লচেলিং এটচেট্ৰা অ'কে চ' কামিং টু দ্য ছেকেণ্ড ইকনমিক এক্টিভিটি প্ৰফেশ্যন Profession refers to the activities which require a special knowledge and skill to be applied by an individual in his work to earn a living. These activities are subject to guidelines or code of conduct laid down by the professional bodies. ঠিক আছে
এতিয়া যিকোনো প্ৰফেশ্যনত সোমাবৰ কাৰণে আমি ইন ডেপথ ষ্টাডি কৰিব লাগে ফৰ এক্সাম্পল এজন ডক্টৰ হ'বৰ কাৰণে মিনিমাম 4 বছৰ 4.5 বছৰ MBBS কৰি তাৰপিছত স্পেচিয়েলাইজ কোৰ্চ কৰি তেওঁ এজন ফুল ফ্লেজেড ডক্টৰ হৈ উঠে তাৰমানে তেওঁ সেই ফিল্ডটোত এজ এ প্ৰফেশ্যনেল কাম কৰিবৰ কাৰণে কমচে কম 5, 6 বা 7 বা তাতকৈও বেছি হ'ব পাৰে বছৰৰ এটা ডিটেইলড ষ্টাডি কৰিছে নহয় জানো তাৰপিছতহে তেওঁ নিজকে এজন প্ৰফেশ্যনেল বুলি ক'ব পাৰিব লয়াৰ হ'বৰ কাৰণে ঠিক তেনেকৈ কেইবাবছৰো পঢ়িব লাগে তাৰপিছত চাৰ্টাৰ্ড একাউণ্টেণ্টছ হয়নে এইবোৰ চব হৈ গ'ল এটা প্ৰফেশ্যনেল আৰু সেইবোৰ কাম কৰিবৰ কাৰণে স্পেচিয়েল নলেজ লাগে এতিয়া চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কাম আন কোনোৱে হাতত কৰিব এজন ডক্টৰে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কাম কেতিয়াও কৰিব নোৱাৰে বা এজন চাৰ্টাৰ্ড একাউণ্টেণ্টে ইঞ্জিনিয়াৰৰ কাম কেতিয়াও কৰিব নোৱাৰে কাৰণ প্ৰত্যেকটো কামৰ কাৰণে এটা স্পেচিয়েল নলেজ বা স্কিল লাগে যিটো ইয়াত কোৱা হৈছে ৰাইট আৰু এটা কথা কোৱা হৈছে যে দিছ এক্টিভিটিজ আৰ ছাবজেক্ট টু গাইডলাইনছ অৰ কোড অফ কণ্ডাক্ট লেড ডাউন বাই প্ৰফেশ্যনেল বডিজ এতিয়া প্ৰত্যেকটো প্ৰফেশ্যনৰ কাৰণে এটা প্ৰফেশ্যনেল বডি থাকে যেনেকৈ কি মেডিকেল প্ৰফেশ্যনৰ কাৰণে ইণ্ডিয়ান মেডিকেল কাউন্সিল আছে লয়াৰ্ছৰ কাৰণে বাৰ এছ'চিয়েশ্যন আছে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কাৰণে ICAI ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট অফ ইণ্ডিয়া আছে তো প্ৰত্যেকটো প্ৰফেশ্যনৰ কাৰণে এটা প্ৰফেশ্যনেল বডি থাকে য'ত প্ৰপাৰ গাইডলাইনছ দিয়া থাকে আৰু কোড অফ কণ্ডাক্ট তাৰমানে কেনেকৈ কাম কৰিব লাগে বা কি কাম কৰিব নালাগিব প্ৰত্যেকটো বস্তু ডিটেইলত দিয়া থাকে ৰাইট চ' তাহাঁতক কোৱা হয় প্ৰফেশ্যন এণ্ড য়েছ প্ৰফেশ্যন ইজ অলছ' এন ইকনমিক এক্টিভিটি আমি যদি ডক্টৰক দেখাব যাওঁ ডক্টৰক ফিজ দিব লাগিব সেইটো তেখেতৰ ফি হয়নে লয়াৰৰ পৰা যদি কিবা কনচালটেশ্যন কৰিছোঁ সেইটো তেখেতক ফিজ দিব লাগিব সেইটো এটা প্ৰফেশ্যনেল ফি হয় ৰাইট চ' প্ৰফেশ্যন ইজ অলছ' এন ইকনমিক এক্টিভিটি ৰাইট and coming to the third part employment refers to an activity in which an individual works regularly for another person and gets remunerated in return আমি যোনবোৰ সাধাৰণতে দেখি আহোঁ বোলে অফিচত কাম কৰা মানে কি এটা অৰ্গেনাইজেশ্যনৰ কাৰণে কাম কৰিছে আৰু অৰ্গেনাইজেশ্যনটোৱে মাহেকৰ মূৰত কিবা এটা পইচা দি ৰেমুনেৰেট কৰিছে যাক আমি চেলাৰী বুলি কওঁ সাধাৰণতে হয়নে চ' সেইটোৱে হৈছে এমপ্লয়মেণ্ট এতিয়া ইয়াত কৈছে those who are employed by others are known as employees and the person who engage others to work regularly for them are known as employers employer যোনে কাম কৰে তাহাঁতক এমপ্লয়ী বুলি কোৱা হয় আৰু যোনে কামত ৰাখে তাহাঁতক এমপ্লয়াৰ্ছ বুলি কোৱা হয়নে এটা এক্সাম্পলো দিয়া আছে ইয়াত working in office bank insurance companies shop etc so এইবোৰ হৈ গ'ল employmentৰ examples let's look at a comparison of business profession and employment এটা কৈছে কমেন্সমেন্ট তাৰমানে বস্তুটো আৰম্ভ কেনেকৈ হয় এটা বিজনেছ কেনেকৈ আৰম্ভ হয় কৈছে যে বিজনেছ মেক কমেন্স উইথ দ্য ডিচিজন অফ অন্টাৰপ্ৰিনৰ এতিয়া বিজনেছ এটা কেতিয়া আৰম্ভ হ'ব যেতিয়া মানুহ এজনে ডিচাইড কৰিব যে বিজনেছ মই আৰম্ভ কৰিব লাগে চিম্পল কথা যোনে বিজনেছ আৰম্ভ কৰে তেখেতক অন্টাৰপ্ৰিনৰ বুলি কোৱা হয় তো অন্টাৰপ্ৰিনৰে যেতিয়া ডিচাইড কৰিব তেতিয়া বিজনেছটো আৰম্ভ হ'ব প্ৰফেশ্যন মেক কমেন্স অন কমপ্লিশ্যন অফ ডিগ্ৰী কোৰ্চ অৰ বাই গেটিং আ চাৰ্টিফিকেট অফ প্ৰেক্টিছ তো যেতিয়া মানুহজনৰ সেই ষ্টাডি ইনডেপথ ষ্টাডি 4-5 বছৰৰ ষ্টাডি যেতিয়া কমপ্লিট হ'ব তেখেত এলিজিবল হ'ব এজ এ প্ৰফেশ্যনেল আৰু এমপ্লয়মেণ্ট কমেন্সেছ অন জইনিং দ্য ডিউটি অৰ বাই এণ্টাৰিং ইনটু আ ছাৰ্ভিচ এগ্ৰিমেণ্ট যেতিয়া আমি কোনো কোম্পানী বা কোনো ইনষ্টিটিউশ্যনৰ কাৰণে কাম কৰোঁ আমি এটা এমপ্লয়মেণ্ট কণ্ট্ৰেক্ট চাইন কৰিব লাগে আৰু সেই মুহূৰ্তৰ পৰা আমি সেই অৰ্গেনাইজেশ্যনটোৰ এমপ্লয় হৈ যাওঁ চ' ডিষ্টিংশ্যন মেড অন দ্য বেচিছ অফ কোৱালিফিকেশ্যন এতিয়া বিজনেছ আৰম্ভ কৰিবৰ কাৰণে কোনো কোৱালিফিকেশ্যন নালাগে পঢ়া শুনা নজনা মানুহ এজনো বিজনেছমেন হ'ব পাৰে no minimum qualification is required for starting a business okay প্ৰফেশ্যনৰ কাৰণে কিন্তু আমি ইন ডেপথ আৰু ডিটেইলড ষ্টাডি কৰিব লাগিব prescribed and professional qualification and training is required and for employment qualification depends on the nature of the work এতিয়া কিছুমান কামৰ কাৰণে হয়তো সিম্পল গ্ৰেজুৱেট লাগিব কিছুমানত বোলে মাষ্টাৰ্ছ ডিগ্ৰী লাগিব ইনভেষ্টমেণ্ট এতিয়া বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে কিবা এটা না কিবা এটাতো পইচা লাগিবই সেই পইচাটোক আমি কেপিটেল বুলি কওঁ চ' কেপিটেল ৰিকুৱাৰমেণ্ট ডিপেণ্ডছ অন দ্য স্কেল অফ দ্য বিজনেছ আমি যদি ডাঙৰকৈ বিজনেছ আৰম্ভ কৰিছোঁ বেছি কেপিটেল লাগিব কমকৈ বা সৰুকৈ যদি বিজনেছ আৰম্ভ কৰিছোঁ কম কেপিটেল লাগিব প্ৰফেশ্যনেলতো লাগিব ছেটআপ কিবা কৰিব লাগে বোলে ডক্টৰজনে নিজৰ চেম্বাৰ খুলিছে তাত পইচা লাগিব পাৰে আৰু এমপ্লয়মেণ্টৰ কাৰণে কোনো পইচা নালাগে কাৰণ আমি এজ এন এমপ্লয়ীহে কাম কৰিব গৈছোঁ তাৰ কাৰণে আমি কোনো পইচা দিব নালাগে ৰিস্ক এতিয়া বিজনেছত বহুত ৰিস্ক আছে হয়নে প্ৰফিট হ'ব নে লছ হ'ব কোনেও নাজানে চ' ইন বিজনেছ দেৰ ইজ অলৱেজ ৰিস্ক এণ্ড আনচাৰ্টেইনিটি
এতিয়া প্ৰফেশ্যনতো ৰিস্ক থাকে বাট দেৰ ইজ লিটল ৰিস্ক কম্পেয়াৰ্ড টু বিজনেছ আৰু এমপ্লয়মেণ্টত ইয়াত যদিও কৈছে যে ইন এমপ্লয়মেণ্ট দেৰ ইজ ন' ৰিস্ক ইনভলভ বাট দেন যদি চাকৰি ৱৰ্ক প্লেচত যদি কাম নকৰে দেন তেতিয়াতো ৰিস্ক আছেই অলপ এমপ্লয়াৰে হয়তো খেদাও দিব পাৰে চাকৰিৰ পৰা অ'কে পইণ্ট নম্বৰ 4 ট্ৰান্সফাৰ অফ ইণ্টাৰেষ্ট ট্ৰান্সফাৰ অফ ইণ্টাৰেষ্ট মানে এতিয়া বিজনেছটো যদি মানুহ এজনে বিচাৰে তেওঁ নিজৰ বোলে 60 বছৰ 70 বছৰ হৈ যোৱাৰ পিছত সেই বিজনেছটো তেওঁৰ পুতেক জীয়েক বা যাক উত্তৰাধিকাৰী বুলি কোৱা হয় তেওঁলোকক দি থৈ যাব পাৰে দেট ইজ কল্ড ট্ৰান্সফাৰ অফ ইণ্টাৰেষ্ট অ'কে কিন্তু এমপ্লয়মেণ্ট বা প্ৰফেশ্যনত সেই ট্ৰান্সফাৰ অফ ইণ্টাৰেষ্টটো পচিবল নহয় এজন যদি মানুহ ডক্টৰ হয় তেওঁ নিজৰ পুতেক বা জীয়েকক ডক্টৰ বনাই থৈ যাব নোৱাৰে নহয় জানো মেইন অবজেক্টিভ তো মেইন অবজেক্টিভ চাব গ'লে দুইটাৰে প্ৰফিট গোটেইকেইটাৰে প্ৰফিটে হয় কাৰণ যিহেতু ইকনমিক এক্টিভিটি হ'লেও ইয়াত এটা কম্পেৰিজন কৈছে বিজনেছৰ কাৰণে মেইন অবজেক্টিভ ইজ টু আৰ্ণ প্ৰফিট আৰু প্ৰফেশ্যনৰ কৈছে ছাৰ্ভিচ মটিভ মেইন অবজেক্টিভ এজন ডক্টৰে হয় তেওঁ পইচা আৰ্ণ কৰিছে কিন্তু তেওঁ মানুহক ছাৰ্ভিচো দিছে নহয় জানো আৰু এমপ্লয়মেণ্টৰ মেইন অবজেক্টিভ হৈছে যে এমপ্লয়াৰে যি বিচাৰে সেই বস্তুটো যাতে মানুহজনে কমপ্লিট কৰিব পাৰে সেইটোৱে হৈ গ'ল তাৰ মেইন মটিভ কোড অফ কণ্ডাক্ট মানে সহজ ভাষাত ৰুলছ এণ্ড ৰেগুলেশ্যনছ চ' বিজনেছৰ কাৰণে তেনেকুৱা কোনো ৰুলছ এণ্ড ৰেগুলেশ্যনছ নাথাকে যদি অণ্টাৰপ্ৰিনাৰজনে নিজৰ কাৰণে কিবা ৰুল বান্ধি থৈছে তেতিয়াহ'লে বেলেগ কথা প্ৰফেশ্যনত থাকিবই কোড অফ কণ্ডাক্ট আগতে আমি ডিছকাছ কৰিছোঁ যে প্ৰফেশ্যনেল যোনটো তাহাঁতৰ এছ'চিয়েশ্যন থাকে তাৰ কোড অফ কণ্ডাক্টখিনি থাকিবই আৰু এমপ্লয়মেণ্টৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকে অৰ্গেনাইজেশ্যনৰ কাৰণে টাৰ্মছ অফ কণ্ট্ৰেক্টখিনি বেলেগ বেলেগ হ'ব পাৰে নেচাৰ অফ ৱৰ্ক এতিয়া নেচাৰ অফ ৱৰ্ক বুলি ক'লে বিজনেছত আমি অলৰেডি পালোঁৱেই প্ৰডাকশ্যন পাৰচেজ চেল ডিষ্ট্ৰিবিউশ্যন সেইখিনি থাকিব আৰু প্ৰফেশ্যনত ইয়াত কোৱা হৈছে যে ইট ইনভলভছ ৰেণ্ডাৰিং অফ পাৰ্চনেলাইজ ছাৰ্ভিচ এইটো কাৰণে এতিয়া ডক্টৰৰ ওচৰত যদি 10জন পেচেণ্ট যায় তো 10জন পেচেণ্টৰ ৰিকুৱাৰমেণ্টকেইটা বেলেগ বেলেগ হ'ব চ' প্ৰত্যেককে আমি পাৰ্চনেলাইজ ছাৰ্ভিচ দিব লাগিব হয়নে আৰু এমপ্লয়মেণ্ট ইট ইনভলভছ পাৰফৰ্মিং দ্য ৱৰ্ক এজ এছাইণ্ড বাই দ্য এমপ্লয়াৰ তাৰমানে যেনেকৈ আমাক এমপ্লয়াৰে ক'ব কামটো কৰিবলৈ আমি তেনেকৈহে কৰিম এণ্ড লাষ্টলি ৰিৱাৰ্ড চ' ৰিৱাৰ্ড ফৰ বিজনেছ ইজ কল্ড প্ৰফিট বিজনেছত যোনটো আমাৰ ৰিৱাৰ্ড হয় সেইটো প্ৰফিট ৰিৱাৰ্ড ফৰ প্ৰফেশ্যন ইজ কল্ড ফিজ ডক্টৰ বা লয়াৰ বা চাৰ্টাৰ্ড একাউণ্টেণ্ট চবৰে নিজৰ নিজৰ ফিজ থাকে চ' সেইটো তাহাঁতৰ ৰিৱাৰ্ড বুলি কোৱা হৈছে আৰু ৰিৱাৰ্ড ফৰ এমপ্লয়মেণ্ট ইজ কল্ড চেলাৰী অৰ ৱেজ okay so this was a comparison of business profession and employment